মুকলি কৰিছে আৰু কিহৰ সভা আছিল প্ৰথম কি ক'ব? অসম সমগ্ৰ শিক্ষা অভিযান মিছনে বিশেষ প্ৰশিক্ষণ বিভাগৰ জৰিয়তে প্ৰতি বছৰে আমাৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসমূহক বিদ্যালয়ত মূলসুটিকৰণ কৰে, তেওঁলোকক পুনৰ মূলসুটিলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰে আৰু সেই মূলসুটিকৰণ কৰা অনুষ্ঠানক এক আনুষ্ঠানিক ৰূপ দিবলৈ আৰু যাতে সমাজত তেওঁলোকৰ এই স্বীকৃতিপ্ৰাপ্ত হয়, তেওঁলোকে যাতে উৎসাহ পায় আৰু জীৱনৰ বাটত আগুৱাই যাব পাৰে, সেইবাবে এইবাৰ আমি আমাৰ নগাঁও জিলাৰ তৰফৰ পৰা প্ৰত্যেকটো খণ্ড মিছন সমন্বয়কৰ কাৰ্যালয়ৰ জৰিয়তে এনে শৈক্ষিক সংযোগ অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে আৰু আজি সেই অনুষ্ঠানটিয়ে লাওখোৱা শিক্ষাখণ্ডত অনুষ্ঠিত হৈছে। ইয়াতে আমি এবাৰ লাওখোৱা শিক্ষাখণ্ডৰ তৰফৰ পৰা প্ৰায় 1100 ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত মূলসুটিকৰণ কৰিছোঁ আৰু সেই শিশুসকলে যাতে পুনৰ শিক্ষা গ্ৰহণ কৰি কেতিয়াও বাধাপ্ৰাপ্ত নোহোৱাকৈ আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰিবৰ বাবে আজি এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছিলে। আৰু ইয়াতে আমাৰ সমূহ শিক্ষা স্বেচ্ছাসেৱকৰ সহযোগত মই এটি ট্ৰাষ্ট মুকলি কৰিছোঁ জ্ঞান তৃষ্ণা নামেৰে। এই জ্ঞান তৃষ্ণাৰ মূল উদ্দেশ্য হৈছে মূলসুটিকৰণ কৰা ছাত্ৰ ছাত্ৰীসকল যাতে পুনৰ বিদ্যালয় বহিৰ্ভূত শিশুৰূপে কেতিয়াও চিহ্নিত নহয়, তেওঁলোকে যাতে শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ক'তো বাধাপ্ৰাপ্ত হ'ব নোৱাৰে, সেইবাবে আমি তেওঁলোকক 18 বছৰ বয়সলৈকে অনুসৰণ কৰিম আৰু তেওঁলোকক বিভিন্ন দিশত সহায়ৰ হাত আগবঢ়াম বুলি আমি এক ব্যৱস্থা কৰিছোঁ। তাৰ বাবে আমি এক হেল্পলাইন নম্বৰ মুকলি কৰিছোঁ আৰু আমি এই শিশুসকলক জ্ঞান অংকুৰ নামেৰে নামাকৰণ কৰিছোঁ আৰু যি এই শিশুসকলৰ প্ৰতি সহায় আগবঢ়াব তেওঁলোকক জ্ঞান বন্ধু হিচাপে ৰাখিছোঁ আৰু যি আমাৰ সংস্থাত অৰিহণা যোগাই এই শিশুসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব তেওঁলোকক আমি জ্ঞানগুৰু ৰূপে অভিহিত কৰিছোঁ। ইতিমধ্যে আমাক বহু সংখ্যক ব্যক্তিয়ে সঁহাৰি জনাইছে আৰু আমি সেই সঁহাৰি উৎসাহ উদ্দীপনাক লগত লৈ আজি এই অনুষ্ঠানতে সেই ট্ৰাষ্টৰ তৰফৰ পৰা জ্ঞান তৃষ্ণাৰ তৰফৰ পৰা শিশুসকলৰ বাবে এটি হেল্পলাইন নম্বৰ মুকলি কৰিছোঁ আৰু আমি এটি ৱেবছাইটো মুকলি কৰিছোঁ। ইয়াৰ হোম পেজহে আজি উপলব্ধ হ'ব আৰু ইয়াৰ সমগ্ৰ কাম আমি জানুৱাৰী 10 তাৰিখৰ পিছত আৰম্ভ কৰিম। এই ৱেবছাইটত মূলসুটিকৰণ কৰা ছাত্ৰ ছাত্ৰীসকলক জ্ঞান অংকুৰ হিচাপে জ্ঞান বন্ধুসকলে ৰেজিষ্টাৰ কৰাই ৰাখিব আৰু যেতিয়া আমাৰ হেল্পলাইন নম্বৰৰ পৰা তেওঁলোকে H শব্দটো লিখি হোৱাটছআপ যোগে আমালৈ পঠাব, আমি বুজি পাম যে তেওঁক এটি সহায়ৰ প্ৰয়োজন আৰু আমি সেই ধৰণে জ্ঞান বন্ধুৰ যোগেৰে জ্ঞান গুৰুৰ পৰা সহায় লৈ তেওঁলোকলৈ সেই সহায় বিলাই দি যাতে আমি এই শিশুসকলক আৰু কোনোদিন মূলসুটিৰ পৰা ঘূৰি আহিব নালাগে, 18 বছৰ বয়সলৈকে শিক্ষা সমাপ্ত কৰি উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে আমি লৈ যাব পাৰোঁ তেওঁলোকক আৰু তেওঁলোকে যাতে সমাজত এজন প্ৰকৃত মানৱ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে আৰু সমাজলৈ বৰঙণি আগবঢ়াব পাৰে, এয়া আমাৰ লক্ষ্য আৰু উদ্দেশ্য।